চেষ্টা কৰিছো লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া অসমত আপে চলাইছে ৰণদংকা অৰ্থাৎ নিৰ্বাচনী ৰণদংকা চলোৱা দেখিবলৈ পোৱা গৈছে অসম দখল কৰাৰ চেষ্টা কৰিছে নেকি এতিয়া আপে কিয়নো দেখিবলৈ পোৱা গৈছে বিজেপি হক বা কংগ্ৰেছৰ পৰা শতাধিক কৰ্মীয়ে এনেদৰে এতিয়া কংগ্ৰেছ বিজেপি দল ত্যাগ কৰি আম আদমি পাৰ্টিত যোগদান কৰিছে প্ৰায় ধাৰাবাহিকভাৱে এই খবৰ আহিছে যে আম আদমি পাৰ্টিত বৃহৎ যোগদান কাৰ্যসূচী অৰ্থাৎ বিজেপি বা কংগ্ৰেছ দল ত্যাগ কৰে এতিয়া আম আদমি পাৰ্টিৰ প্ৰতি ধাৱমান হৈছে একাংশ লোক আমি সবিস্তাৰে খবৰটো জনোৱাৰ চেষ্টা কৰিম লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত আপৰ শক্তি প্ৰদৰ্শন আপে শক্তি প্ৰদৰ্শন কৰিছে অসমত আপে বজালে নিৰ্বাচনী ৰণদংকা বিলাসীপাৰাত অৰ্ধ শতাধিক নেতাকৰ্মী আপত যোগদান বিভিন্ন ৰাজনৈতিক দলৰ পৰা আপত যোগদান নেতাকৰ্মীৰ আৰু বিলাসীপাৰা নয়া হাতত আপৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী আৰু নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত আপৰ শক্তি প্ৰদৰ্শন পুনৰবাৰ উল্লেখ কৰিছো এটা ডাঙৰ খবৰ যে নিৰ্বাচনত অসমত এনেদৰে আপে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে ৰণদংকা বজাইছে বিলাসীপাৰাত অৰ্ধ শতাধিক লোকে আম আদমি পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে বিলাসীপাৰা নয়া হাতত আপৰ মুখ্য কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অব্যাহত থকাৰ মাজতে আম আদমি পাৰ্টি এতিয়া ৰণদংকা বজাইছে অসমত আৰু আম আদমি পাৰ্টিত এতিয়া প্ৰায় বিভিন্নজনে যোগদান কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো বিলাসীপাৰাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা অৰ্ধ শতাধিক নেতাকৰ্মী আম আদমি পাৰ্টিত যোগদান কৰিছে ৰাজ্যত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে যেহেতু নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু তাৰ মাজতে এতিয়া পিছ পৰি ৰোৱা নাই আম আদমি পাৰ্টিও লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰা নয়া হাতত আম আদমি পাৰ্টিৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাতে ধুবুৰী জিলাৰ আম আদমি পাৰ্টিৰ সভাপতি জামাল হকৰ উপস্থিতিত আম আদমি পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ NSUI আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা অৰ্ধ শতাধিক নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টিত যোগদান কৰে উল্লেখ্য যে আৰু এইবাৰ লোকসভা নিৰ্বাচনত ধুবুৰীত আপে বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছৰ প্ৰাৰ্থীক পূৰ্ণ সমৰ্থন জনোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈছে আৰু তাৰ মাজতেই বিৰোধীৰ আন এগৰাকী নেতা হৈছে বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ ভেটিখিয়াতত ধুবুৰীত এনেদৰে এতিয়া ধুবুৰীৰ একাংশ লোকে আম আদমি পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আজি আমি 2-3 বছৰ ধৰি ন্যাশনাল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া চমুকৈ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক হিচাপে কৰ্মৰত আছিলোঁ আমি বহুত দিনৰ পৰা আমাৰ ধুবুৰী জিলা আম আদমি পাৰ্টিৰ প্ৰেচিডেণ্ট জামাল হক ডাঙৰীয়াৰ যি কাম কাজ যি মানুহৰ দুখীয়াৰ কাষত থিয় হয় যি ব্যক্তিগতভাৱে সহায় কৰে কোনো ধৰ্মীয় ভেদাভেদ নকৰে আৰু যি কোনো ধৰ্মীয় ভেদাভেদ নথকা একটা দল ৰাজনৈতিক দল যাৰ প্ৰেচিডেণ্ট হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তেওঁৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি আমি আম আদমি পাৰ্টিৰ আমিতো এতিয়া সৰু আছো ষ্টুডেণ্ট হিচাপে আম আদমি পাৰ্টি সাপোৰ্ট কৰাৰ কাৰণে যি ষ্টুডেণ্ট সংস্থা আছে CYSS ছাত্ৰ যুৱ সংঘৰ্ষ সমিতি তাত আমি আজি যোগদান কৰিলো অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীক লৈ তো অনাগত দিনত আমি সংগঠন ধুবুৰী জিলাৰ লগতে গোটেই অসমত শক্তিশালী কৰিম বুলি ভাবিছো আৰু শক্তিশালী কৰিম আৰু আমাৰ ৰাইজে জনসাধাৰণে আম আদমি পাৰ্টি প্ৰতি যি আকৃষ্ট হৈছে অনাগত দিনত আমাৰ অসমত আম আদমি পাৰ্টিৰ চৰকাৰ হ'ব বুলি আমি ভাবিছো আজি আমাৰ ধুবুৰী জিলা আম আদমি পাৰ্টিৰ নয়াহাট স্থিত কাৰ্যালয়ত আম আদমি পাৰ্টিৰ এটা আজি যোগদান কাৰ্যসূচী আছিলে উক্ত যোগদান কাৰ্যসূচীত ধুবুৰী জিলা NSUI সাধাৰণ সম্পাদকৰ লগতে কিছু NSUI কৰ্মীয়ে তেওঁলোকে আমাৰ আম আদমি পাৰ্টিৰ মুৰব্বী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আম আদমি পাৰ্টিত যোগদান কৰিলে তাৰ বাবে আজি নতুনকৈ আমাৰ আম আদমি পাৰ্টিত যোগদান কৰা সতীৰ্থসকলক মই আম আদমি পাৰ্টি ধুবুৰী জিলাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰায় অৰ্ধ শতাধিক লোকে আজি আম আদমি পাৰ্টিত যোগদান কৰিলে চাওক আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ আম আদমি পাৰ্টিৰ পৰা এটা যিহেতু ইণ্ডিয়া এলায়েন্সৰ কথা ইয়াত আহি পৰিছিলে সেই ইণ্ডিয়া এলায়েন্সৰ ক্ষেত্ৰত
আমাৰ ডিব্ৰুগড়, শোণিতপুৰ আৰু গুৱাহাটী ইতিমধ্যে আপোনালোকে জানে তিনিটা লোকসভাত আমাৰ আম আদমি পাৰ্টীয়ে প্ৰাৰ্থী প্ৰদান কৰিছে। ইতিমধ্যে আমাৰ জোৰদাৰ তাত প্ৰচাৰ চলি আছে। কিন্তু ইণ্ডিয়া এলায়েন্সৰ বিশেষকৈ কংগ্ৰেছৰ যিখন তালিকা এইখন প্ৰকাশ কৰিব। ইয়াত যদি তেনেকুৱা ধৰণৰ আমাৰ লগত যদি অলপ খেলি মেলি কৰে, এইখিনি হয়তো আমি যিখিনি জানো যে হয়তো আমাৰ কেন্দ্ৰীয় নেতৃত্বই আচল বস্তুটো তেওঁলোকৰ লগত এলায়েন্সত থাকিব নে নাই কিন্তু তেওঁলোকে সিদ্ধান্ত ল'ব। আৰু যদি এলায়েন্সত থাকি যায়, আমি ভাবো লোকসভা নিৰ্বাচনত ধুবুৰীত যিহেতু আমাৰ কেণ্ডিডেট নাই, এলায়েন্সৰ যিটো ধৰ্মনীতিটো আমাক পালন কৰিবই লাগিব। আমাৰ হাইকমাণ্ডে যদি আমাক নিৰ্দেশনা জাৰি কৰে যে যিহেতু আপোনালোকে কংগ্ৰেছক সহায় কৰক, নিশ্চিতভাৱে আমি কংগ্ৰেছক সহায় কৰিম। আজি আমাৰ ধুবুৰী জিলা আম আদমি পাৰ্টীৰ নয়াহাট স্থিত কাৰ্যালয়ত আম আদমি পাৰ্টীৰ এটা আজি যোগদান কাৰ্যসূচী আছিলে। উক্ত যোগদান কাৰ্যসূচীত ধুবুৰী জিলা NSUৰ সাধাৰণ সম্পাদকৰ লগত